বহুতে ডাঙৰ এটা প্ৰশ্ন অসম আত্মনিৰ্ভৰ আঁচনিৰ ওপৰত লৈ কিনে বহুতে মোক কমেণ্ট কৰি সুধি আছিলে যে দাদা আমি 25,000কৈ এতিয়ালৈকে পোৱা নাই, যে 25,000কৈ আমি কিয়ৰ কাৰণে পোৱা নাই। আৰু এটা প্ৰশ্ন সেইটো হৈছে কি আপোনালোকে 2.0ত এপ্লাই কৰিব পৰা নাই বহুত ডিষ্ট্ৰিক্টতে। আপোনালোকৰ মেইন কাৰণটো কি এই ভিডিঅ'টো আজি আপোনালোকক জনাই যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। মই কথাখিনি সকলো এই ভিডিঅ'টোত আপোনালোকক বুজাই দিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ যদি কৰি চাই থাকে তো আপোনালোকে বুজি নাপায়। গতিকে আপোনালোকে স্কিপ নকৰাকৈ চোৱাৰ চেষ্টা কৰিব। অসম আত্মনিৰ্ভৰ আঁচনিৰ ওপৰত আহিছে ভাল খবৰ এটা। যিসকল যুৱক যুৱতীয়ে প্ৰথম কিস্তি 75,000কৈ পাইছিলে আৰু হয়তো বহুতে 25,000কৈ এতিয়ালৈকে পোৱা নাই, সেইখিনি যুৱক যুৱতীৰ কাৰণে বহুতে ভাল খবৰ। আৰু যিখিনি যুৱক যুৱতীয়ে এতিয়া 2.0ত এপ্লাই কৰিব পৰা নাই, হয়তো বহুত ডিষ্ট্ৰিক্টত এপ্লাই কৰিলে আৰু হয়তো কিছু ডিষ্ট্ৰিক্টত এপ্লাই কৰিবলৈ আছিলে কিন্তু এতিয়ালৈকে পৰ্টেল খোলা দিয়া নাছিলে। কিন্তু কিহৰ কাৰণে পৰ্টেল খোলা দিয়া নাছিলে বা কিহৰ কাৰণে আপোনালোকে 25,000কৈ পইচাটো পোৱা নাছিলে, সকলো কথা এই ভিডিঅ'টোত মই আজি আপোনালোকক জনাই যাম। যদি প্ৰথমবাৰৰ বাবে ভিডিঅ'টো মোৰ চাই আছে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ন'টিফিকেশ্যনটো অল কৰি ৰাখিব আৰু আপোনালোকে লাইক কমেণ্ট কৰিব পাহৰি নাযাব। আপোনালোকে কিহৰ কাৰণে 25,000কৈ পোৱা নাছিলে আৰু কিহৰ কাৰণে আপোনালোকে 2.0ত এপ্লাই কৰিব পৰা নাছিলে, সকলো কথা আপোনালোকক মই এই ভিডিঅ'টোত কৈ আছোঁ আজি। ফাৰ্ষ্ট কথাটো হৈছে কি, আপোনালোকে নিশ্চয় গমে পায় উপ নিৰ্বাচন চলি আছিলে, মানে পঞ্চায়ত ইলেকশ্যন চলি আছিলে। পঞ্চায়ত ইলেকশ্যনৰ কাৰণে সেইকেইখন ডিষ্ট্ৰিক্টত বন্ধ আছিলে, মানে যিকেইখন ডিষ্ট্ৰিক্টত আপোনালোকে এপ্লাই কৰিব পৰা নাছিলে আৰু যিকেইখন ডিষ্ট্ৰিক্টত আপোনালোকে 25,000কৈ পোৱা নাছিলে, সেইকেইখন ডিষ্ট্ৰিক্টত পঞ্চায়ত ইলেকশ্যন চলি আছিলে। আৰু পঞ্চায়ত ইলেকশ্যনৰ আজি ৰিজাল্ট দিছে, আপোনালোকে সকলোৱে গমেই পাইছে। গতিকে আপোনালোকৰ পইচাটো অতি সোনকালে আপোনালোকে এই 2-এদিনৰ ভিতৰত পাব। আৰু য'ত এতিয়ালৈকে পৰ্টেল মুকলি কৰি দিয়া নাছিলে ন, তাত এতিয়া অতি সোনকালে পৰ্টেল মুকলি কৰি দিব 2-এদিনৰ ভিতৰত। গতিকে আপোনালোকে নিশ্চয় এপ্লাই কৰিব পাৰিব। এতিয়া যিকেইখন ডিষ্ট্ৰিক্টত আপোনালোকে এপ্লাই কৰিব পৰা নাছিলে ন, এতিয়াৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। নগাঁও, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ আৰু চিৰাং, এইকেইখন ডিষ্ট্ৰিক্টত আপোনালোকে এপ্লাই কৰিব পৰা নাছিলে আৰু এইকেইখন ডিষ্ট্ৰিক্টত আপোনালোকে যে 25,000 পাব লগা আছিলে সেইখিনি পোৱা নাছিলে। গতিকে আপোনালোকে এই 2-এদিনৰ ভিতৰত গোটেইখিনি পইচা পাব, আপোনালোকে টেনশ্যন ল'ব লাগে। আৰু বহুতে কৈ আছিলে যে দাদা ভিডিঅ' এটা বনাব যে আমি 25,000কৈ এতিয়ালৈকে পোৱা নাই, 75,000 পালোঁ। গতিকে আপোনালোকৰ তাতে উপ নিৰ্বাচন চলি থকাৰ কাৰণে এই পৰিস্থিতি বৰ্তমান বন্ধ কৰি থোৱা হৈছিলে। গতিকে আজিৰে পৰা উপ নিৰ্বাচনৰ সকলো কাম কাজ শেষ হ'ব। গতিকে ৰিজাল্ট আজি দিছে, আপোনালোকে চাইছে নিউজত গমাই পাইছে। সেইটো কাৰণে আপোনালোকে নিশ্চিত মনে থাকক, আপোনালোকে 2-এদিনৰ ভিতৰত পইচাটো আপোনালোকৰ একাউণ্টে সোমাব আৰু আপোনালোকে 2.0ত এপ্লাই কৰিব পাৰিব। ভিডিঅ'টো আজিলৈ ইমানতে। যদি আপোনালোকে ভিডিঅ'টো চাই কৰি ভাল পাইছে, লাইক এটা কৰিব, কমেণ্ট এটা কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব পাহৰি নাযাব। থেংক ইউ।